হাই বন্ধুসকল, আজি আমি দুলীয়াজান আহিলোঁ। মোৰ মাহঁতৰ ঘৰলৈ মই ভণ্টিৰ লগত আহিলোঁ আৰু মায়ে মাছ ফ্ৰাই কৰি থৈছে আৰু মটন বনাই থৈছে আৰু ইয়াৰ মাছৰ পেটু বনাই থৈছে আৰু ইয়াৰ কলডিল চব্জি। এয়া চাহ খাইছোঁ এতিয়া। আৰু মোৰ ৰুমৰ ওচৰত ইমান ধুনীয়া পাপা মায়ে প্লেন থৈ দিছে মোৰ ৰুমটোৰ ওচৰতে, ইমান ধুনীয়া লাগিছে। আৰু ইয়াত আমি বেলকনিত বহিছোঁ, অলপ বতাহ পাই আছে বহুতে। তাৰপিছত আমি এখন ওচৰতে আমি মিঠাই খালোঁ আৰু ৰাতি চব ভিউটো। এতিয়া মই ৰুটি বনাব লৈছোঁ। ভিডিঅ'টো অকণমান স্পীড কৰা হৈছে কাৰণ চব ভিডিঅ'বিলাক দেখা নাপায় কাৰণে স্পীড কৰিলোঁ। আৰু ইমান গৰম উঠিছে কাৰণে আজি আমি ৰুটি খাম। তাৰপিছত ভণ্টিয়ে তন্দুৰী চিকেন অৰ্ডাৰ দিছে। তাই ষ্টুডেণ্টজনীয়ে আহিছে আমাৰ ঘৰলৈ, শিৱসাগৰ হয়, বৰ ভাল ছোৱালীজনী। আৰু ভণ্টিয়ে তন্দুৰী অৰ্ডাৰ দিছে আৰু আমি এনেই ঘৰত দিনত আমি খোৱা মটন আছেই আৰু এই ৰুটি বনাই আছোঁ। আৰু মাহঁতৰ ঘৰত আহিলে মই যাবলৈ মন নকৰে কাৰণ পাপাই ইমান ধুনীয়া সপোনৰ ঘৰখন বনালে আৰু আমি আহিলে একদম এজনীও মানে যাবলৈ মন নাযায়। আৰু ৰুটি বনাই আছোঁ, সেয়া ৰুটি। আৰু যি হ'লেও আমি গৰমত দিন হ'লেও বা ঠাণ্ডা দিন হ'লেও আমি মাহঁতৰ ঘৰত আমি ৰাতি ৰুটি বেছিকৈ খাওঁ কাৰণ ৰুটিটো খালে ইমান বেয়া নহয়, কাৰণ স্বাস্থ্যৰ কাৰণেও ৰুটিটো ভাল। কাৰণ বহুত মানুহে ভাত খায়, ভাতটো মানুহক বহুত গধুৰ কৰি দিয়ে। আৰু আমি বেছিভাগ মই মাহঁতৰ ঘৰত ৰুটিহে খাওঁ, ৰুটি খাই বহুত ভাল লাগে। আৰু ৰাতিপুৱাও খাওঁ আৰু ৰাতিও ৰুটিয়ে খাওঁ মানে। আৰু এনেকুৱা শ্বৰ্ট ভিডিঅ'বিলাক আপোনালোকক দি থাকিব, আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই থাকিব। এতিয়া বহুত গৰম উঠিছে, বনাই আছোঁ ৰুটি। আৰু মাহঁতৰ ঘৰতো মানে এতিয়া পানী বটল এটা খাই লৈছোঁ আৰু ইমান পিয়াহ লাগিছে। ইয়াত প্ৰসাদ আনি থোৱা আছিলে আৰু ইয়াত তন্দুৰী আনিলে আৰু এতিয়া আমি ৰুটি খাম। আৰু ইয়াতে মোৰ ভিডিঅ'টো সমাপ্ত কৰিছোঁ। ধন্যবাদ।